নমস্কাৰ, মই জোনালী বৰদলৈ। আপোনালোক সকলোৱে হয়তো জানে মই এক্সেছ বাৰ্ছৰ ছেশ্যন আৰু ক্লাছসমূহ দি আহিছোঁ। এতিয়া মই বৰ্তমান এক্সেছ বাৰ্ছৰ ছেশ্যনসমূহ দি আছোঁ। এতিয়া মই আজি আপোনালোকৰ ওচৰত এটা এক্সেছ বাৰ্ছৰ ছাকচেছ ষ্টৰী লৈ আহিছোঁ। আপোনালোকে সকলোৱে ছাকচেছ ষ্টৰীটো চাওক আৰু শুনি বহুত ভাল পাব। আপোনালোকে এই ভাইটিজনৰ কথাখিনি শুনকচোন। ভাইটি, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম তপন পাঠক। তোমাৰ ঘৰ কৈ এনে চাৰিগুণীয়া বুলি ক'লে চিনি পায় গোটেই অঞ্চলে। মৰিগাঁও ন? মৰিগাঁও। হয়। তুমি এক্সেছ বাৰ আজি কেইবাৰ ল'লা কৈ দিয়া সকলোৰে। এবাৰ সৈতে আপোনাৰ 3বাৰ হ'ল আৰু। হয় হয়। তুমি কেনেকুৱা পাইছা এক্সেছ বাৰ লৈ? বহুত ছাকচেছফুল। বহুত ভাল লাগে। হয় হয়। প্ৰথমতে কেনেকুৱা লাগিছিলে? প্ৰথম লওঁতে আপোনাৰ খুব টোপনি আহিছিলে আৰু। হয় হয়। ভাগৰ লাগে। হয়। তুমি কিহৰ কাৰণে লৈছা সেইটো কোৱা ৰাইজক। মই মানে বিজনেছৰ ক্ষেত্ৰত লৈছিলোঁ আৰু ঘৰৰ কিছুমান সমস্যাৰ কাৰণে লৈছিলোঁ। হয়। আৰু সমস্যাটো সমাধান হৈ গৈছে, বহুত যথেষ্ট হৈছে। আৰু ৰাইজেতো ভালদৰে চিনি পায়। আৰু মই কেনেকৈ থাকোঁ, কেনেকৈ খাওঁ, কেনেকৈ যাওঁ, সকলোৱে গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহে চিনি পায় মোক। সেইটো কথা জানেই ৰাইজে। এইটো ভিডিঅ'টো দেখিলে গম পাবই বোলে তপনে বোলে এক্সেছ বাৰ লৈ পেলাই। কিন্তু মই কাকো কোৱা নাই আজিলৈকে। আৰু বেলেগক কৈতো লাভ নাই। আৰু আজিকালি মানুহে সদায় পজিটিভ নাথাকে, সদায় নিগেটিভ থাকে। সেইকাৰণে আপোনালোকক কওঁ, যদি এক্সেছ বাৰ লয় বেলেগৰ কথা নুশুনি আপুনি নিজে আহক আগবাঢ়ি। সেইটো ভাল কথা। সদায় যি কৰিব মন আছে নিজে কৰিব লাগে, আনক সুধি নহয়। মানে আনক সুধি কৰিলে আপোনাৰ নিগেটিভ কৰি দিব পাৰে। তুমি প্ৰথমতে যে বিজনেছ কৰিছিলা তেতিয়া ইমান সফল হৈছিলা নে? নাই, ইমান নাই। এক্সেছ বাৰ লোৱাৰ ফলত এক্সেছ বাৰ লোৱাৰ পিছৰ পৰা মোৰতো আৰু গাড়ী চাৰি চব হৈ গৈছে। হয় হয়। চব ফালৰ পৰাই তুমি সুখী আৰু? চব ফালৰ পৰা সুখী আৰু। হয় হয়। সুন্দৰ পজিশ্যনত আছো মই এতিয়া। হয়। প্ৰথমত কাৰো পৰা মই এতিয়া 1 টকা মানে বিচাৰিবলগীয়া নাই আৰু। হয় হয়। প্ৰথমতে তোমাৰ ৰাইজক সহায় কৰিছোঁ, ৰাইজে জানে মই কিমান মানুহক সহায় কৰিছোঁ। এতিয়ালৈকে মইতো 40-50টা মান ঘৰে বনাই দিলোঁ তজা বে দি পেলাই। আৰু ৰাইজে জানে, এইটো দেখিছেই। টিংপাত কিনি দিছোঁ, কাৰোবাক তজা বে কিনি দিছোঁ, ঘৰ বনাই দিছোঁ। সেইটোতো জানেই। প্ৰথমতে এক্সেছ বাৰ লোৱাৰ আগত তেনেকুৱা তোমাৰ একো নাছিল নেকি? নাছিল। হয়। এই 2-3 বছৰ বহুত সফল আৰু। হয়। দেখিছে নহয় আপোনালোকে সকলোৱে তেওঁ কিমান। নমস্কাৰ, আপোনালোকে এক্সেছ বাৰ লওক, বহুত সফল পাব। আৰু আপোনালোকে বেলেগক সুধি এক্সেছ বাৰ কি এইবিলাক বেছি নুসুধিব। আপুনি ভিডিঅ'টো চাই লওক, তাৰপিছত গম পাব এক্সেছ বাৰ বস্তুটো কি। আৰু নজনা মানুহক সুধি লাভ নাই। হেডমাষ্টৰজনেহে জানে হেডমাষ্টৰৰ মৰ্যাদাটো কিমান। চকীদাৰজনক যদি হেডমাষ্টৰৰ কথাটো চকীদাৰজনক সোধা যায়, চকীদাৰজনে নাজানিব নহয়। সেইকাৰণে আপোনালোকক চকীদাৰবিলাকক সুধি লাভ নাই। আপুনি নিজৰ মৰ্যাদাৰ মতে কাম কৰক। জোনালী মেমে বহুত ভাল এক্সেছ বাৰ দি আছে। আৰু আপোনালোকে জোনালী মেমৰ লগত আহক। ইয়াতে কণ্টেক্ট নম্বৰটো দিয়া থাকিব। আপোনাৰ কণ্টেক্ট নম্বৰত ফোন কৰিলে জোনালী বাৰ কণ্টেক্ট নম্বৰটো পাই যাব। ফোন কৰি পেলাই জোনালী বাক লগ কৰিব পাৰে আপোনালোকে। মোৰ মানে আপোনালোকক কি ক'ম, মইতো ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় বঁটাও পাইছোঁ। আৰু কিছুমানে মোকতো কৈছিলে ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় বঁটা পোৱাটো ইমান সহজ কথা নহয়। বহুতে দেখিছে ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় বঁটা পোৱাটো ইমান সম্ভৱপৰ নহয়। সেইকাৰণে আপোনালোকক নিজৰ মৰ্যাদাৰ মতে কাম কৰক, বেলেগৰ কথা মতে নহয়। নিজৰ মতে কৰিলে আপোনালোকে দুখোজ আগবাঢ়ি যাব পাৰিব। যদি আনৰ কথা মতে শুনি পেলাই আপোনালোকে চেষ্টা কৰে, তেতিয়া দুখোজ পিছ পৰিব পাৰিব। আৰু মই বেছি নকওঁ আপোনালোকক। নমস্কাৰ।